ইয়াতে কিবা সেই সাৰ চাৰ দিছি নাই শাকখিনিত? ইয়াতে পানী আৰু গোবৰ অকল। অকল পানী আৰু গোবৰ। কিন্তু চেহেৰাটো বৰ বঢ়িয়া লাগিছে দেই। সেইকাৰণে ঘৰত খাম বুলি কৈছি না, সেইকাৰণে আৰু বেলেগ দিয়া নাই। নিজে ঘৰত খাৱাৰ কাৰণে কৰিছি। চাওক, ঘৰত খাৱাৰ বাবে এই শাকৰ খেতি কৰিছি। মানে ইমান ধুনীয়া লাগছে শাকখিনি, এই লাই শাক এইবিলাক কিমান ডাঙৰ ডাঙৰ পাত চাওকচোন। আৰু এইটো এই দেশী লাই ন এইটো? গতিকে চাওক, এই গোবৰ টুকুৰাটো দেখছি, এই গোবৰ চাওক, অনলি গোবৰেদি কৰিছে এই ধুনীয়া লাই শাকৰ খেতি। মানে চাই থাকিলে কিবা এটা ভাল লাগি যায়। সেইবাবে মোৰ ঘৰত খেতি আছে লাই শাকৰ বা চব হেৰিৰে খেতি আছে। তথাপি মই এই ভাল লগাৰ কাৰণে এক মুঠা ইয়াৰ পৰা লাই শাক লৈ যাম। বৰ বঢ়িয়া লাগছে চাই। মানে একদম সতেজ সতেজ লাই শাক চাওকচোন। মানে আপোনালোকৰ দেখিলে খাবলৈ মন যাব, কি সুন্দৰ লাই শাক। মানে যোনফালে যায় সোনফালে একে ডাঙৰ ডাঙৰ পাত চাওকচোন। এইবিলাক কি ডাঙৰ ডাঙৰ পাত। এই চাওক, এইটো এটা কি ডাঙৰ পাত। এয়া হ'ল লাই শাক। আৰু এইফালে আছে পালেং। এই শালপতি মোক লগি পালেং শাক তুলি আছে। আৰু এইফালে কৰিছে বেহৰ, সুন্দৰ বেহৰ খেতি। মানে বেহৰো ধুনীয়া হৈছে এইবাৰ। বেহৰ কেইবিঘামান কৰিছে আপুনি? 6.5 বিঘা। 4.5 বিঘা। ভাল বেহৰ হৈছে না বেহৰৰ খেতিও 4.5 বিঘা কৰিছে এখেতে। চাওক কি সুন্দৰ বেহৰ হৈছে। মানে এইবাৰ বেহৰ খেতি এনেও ভালেই হৈছে সকলোৰে, তথাপিতো এইখিনি আৰু বেছি ভাল হৈছে বেহৰ খেতি। আৰু এইফালে আছে আলুৰ খেতি। আলুৰ খেতি মই চাওঁ আলু কিমান ডাঙৰ হৈছে না হোৱা নাই। মই অলপ এডাল গছ উভালি চাম, বেছি নাচাওঁ। যিহেতু আলু তুলবাৰ হোৱা নাই, সেইবাবে মই এডাল গছে উভালি চাম। এইডাল চাম, আলু বেছি ডাঙৰ মানে হৈছে ডাঙৰ। এইটো আলুৰ বেছি সেই জানাই গত এডাল গছ উভালি চালোঁ। আৰু সেইডাল গছত এই 4টা আলু ডাঙৰ হৈছে, সৰু হৈ থকা নাই। আগত বেছিকৈ পাম। মই ছাইডৰ যিহেতু উভালি চালোঁ, ইয়াতে মাত্ৰ 4টাই পালোঁ। এইটো আমাৰ খাইচাৰ আলু বুলি কয়। গতিকে এখেতৰ খেতিখিনি চাই খুব ভাল লাগিল। আৰু এইখিনি হ'ল পালেং খেতি, পালেং শাক। পালেঙো মোক দিলাক এক মুঠা, তুলি আছে তেখেতে। এয়া সুন্দৰ পালেং খেতি। গতিকে এনেকৈ ঘৰত খেতি কৰি খোৱা আমেজটো অলপ বেলেগ। ময়ো খেতি কৰোঁ, তথাপি এইখিনি খেতি দেখি মোৰ খুব পচন্দ লাগিল। আৰু তাৰ বাবে মই লাই আৰু পালেং লৈ ল'লোঁ। ঘৰত থাকিলেও লৈ ল'লোঁ। মানে এইটো লাইৰ পাতবিলাক দেখিলেহে বিৰাট কিবা এটা লাগি যায়। চাওকচোন কি ডাঙৰ ডাঙৰ লাইৰ পাত। মই বাৰে বাৰে আপোনালোকক লাইৰ পাতখিনি দেখুৱাই আছোঁ। বিক্ৰী কৰে নে নকৰে শালপতি? অলপো বেচা নাই? সময় নাই না? বেপাৰী লৈ নাযায় নেকি ঘৰৰ পৰা? হয় নেকি? মানে আপোনালোকৰ ইফালে আৰু খেতি গোটেই কৰে না? প্ৰত্যেকৰ ঘৰতে খেতি আছে এনেকুৱা খেতি। গতিকে সেইবাবে এইফালে সিমান এটা বিক্ৰী নহয়। কিন্তু টিহু পাঠশালাৰ ফালে বা টাউনৰ ফালে লৈ গেলি বিক্ৰী হ'ব। মচলপুৰতো নহয় ইমান এটা বিক্ৰী না? মচলপুৰতো আমাৰ আইঠাবাৰীতো অলপ যায় বিক্ৰী। কিন্তু টাউন চাউনত নিলেতো এই বাপৰে বহুত দাম পাব আপোনালোকে। টাউনৰ ফালে যদি লৈ যায় বিক্ৰী কৰাৰ বাবে বহুত দাম পাব। এনেকুৱা শাকটো নাপয়ে খাবা। এনেকুৱা শাক টাউনত বিচাৰি পাবাৰ নাই। পাব এই সাৰ চাৰ দিয়াবিলাক, ইউৰিয়া সাৰ বা ট্ৰেচেল, এইবিলাক নানান সাৰ দি কৰা খেতিবিলাক পাব। কিন্তু এনেকুৱা সতেজ ফ্ৰেছ শাক পাচলি নাপাব খাবলৈ। দেখিলে গম পায় এইবিলাক যি সতেজ, কোনো ৰাসায়নিক সাৰ মিক্স নকৰাকৈ কৰা খেতিৰ শাক। এই চাওক সুন্দৰ। গতিকে ময়ো আলহী খাব আহি মোৰ লাভ হ'ল আজি। এই সুন্দৰভাৱে অলপ শাক লৈ যাব পাৰিলোঁ। আৰু এখেতৰ খেতিখিনিও চাই ল'লোঁ এবাৰ ধুনীয়াকৈ। চাওকচোন কি ডাঙৰ ডাঙৰ পাত। সতেজ শাক, লাই শাক বইল কৰি খাবা আজি মজা হ'ব। বইল কৰি মানে আৰু এটা হেৰি দিও খাবা ভাল হ'ব। শালপতি না এইটো গাহৰি দি খাব মজা হৈ আছে কিন্তু।